Hi Brian, welcome back to my channel. So আজি মই আসাম হিষ্ট্ৰী বা অসম বুৰঞ্জীৰ ওপৰত কেইটামান প্ৰশ্ন আলোচনা কৰিম। তো চাওক আজিৰ প্ৰথম প্ৰশ্নটো কি কৈছে, অসমৰ পুৰণি নাম কি? অপশ্যন নাম্বাৰ 1 আছে প্ৰাগজ্যোতিষপুৰ, নাম্বাৰ 2 আছে কামৰূপ, নাম্বাৰ 3 আছে অসম, নাম্বাৰ 4 আছে তেজপুৰ। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 প্ৰাগজ্যোতিষপুৰ। নেক্সট কোৱেশ্চন, অসমৰ প্ৰাচীনতম শাসনগৰাকী কোন আছিল? অপশ্যন নাম্বাৰ 1 বানাহসুৰ, নাম্বাৰ 2 মহিৰংগ দানৱ, নাম্বাৰ 3 ভীষ্মক, নাম্বাৰ 4 ভগদত্ত। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন 2 মহিৰংগ দানৱ। নেক্সট কুৱেশ্যন নাম্বাৰ 3 কি কৈছে, বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? অপশ্যন 1 শ্ৰীকৃষ্ণ, অপশ্যন 2 বলভদ্ৰই, অপশ্যন 3 অনুৰুদ্ধই, অপশ্যন 4 শিৱে। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন 3 অনুৰুদ্ধই। নেক্সট প্ৰশ্ন, তেজপুৰত মহাভৈৰৱ শিৱ মন্দিৰ কোনগৰাকী ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যন 1 নৰক, অপশ্যন 2 ভগদত্ত, অপশ্যন 3 বানাহসুৰ, অপশ্যন 4 ভীষ্মক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 বানাহসুৰ। নেক্সট প্ৰশ্ন, প্ৰাচীন কালত অসমত কোনবিধ প্ৰাণী যুদ্ধত ব্যৱহাৰ কৰা হৈছিল? অপশ্যন 1 উট, অপশ্যন 2 হাতী, অপশ্যন 3 কুকুৰ, অপশ্যন 4 মহ। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন 2 হাতী। নেক্সট একেই কুৱেশ্যন প্ৰায়, প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজ প্ৰতীক কি? অপশ্যন 1 সিংহ, অপশ্যন 2 বাঘ, অপশ্যন 3 হাতী, অপশ্যন 4 হৰিণ। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন 3 হাতী। আজিৰ লাষ্ট প্ৰশ্ন, এলাহাবাদ শিলালিপিত উল্লেখ থকা বৰ্মন বংশীয় ৰজাজন কোন? অপশ্যন 1 সমুদ্ৰগুপ্ত, অপশ্যন 2 বল বৰ্মন, অপশ্যন 3 ভাস্কৰ বৰ্মন, অপশ্যন 4 পুষ্য বৰ্মন। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন 4 পুষ্য বৰ্মন। চ' আজিৰ কাৰণে ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।